নমস্কাৰ, মই প্ৰাণজিৎ ডেকা এইচ8 ইনসাইটলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে এক অভাৱনীয় অভূতপূৰ্ব সফলতা লাভ কৰিলে। 1972 চনৰ পাছত বিগত সময়ছোৱাত কোনো এটা দলে এককভাৱে 4 কোটিৰো অধিক আসন পাবলৈ সক্ষম হোৱা নাছিল। 2016 আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত 60খনকৈ আসনত জয়ী হোৱা বিজেপি দলে এইবাৰ 82খনকৈ আসনত বিজয়ী হৈছে। আমি যদি ভোটৰ তথ্যলৈ মন কৰোঁ তেতিয়া দেখিম যে বিজেপিয়ে আসনৰ সমান্তৰালভাৱে লাভ কৰা ভোটৰ পৰিমাণো বৃদ্ধি পাইছে। স্বাভাৱিক কথা। 2016 চনত বিজেপিয়ে পাইছিল 29.51% ভোট। 2021 চনত বিজেপিৰ আসনৰ সংখ্যা একেই আছিল যদিও লাভ কৰা ভোটৰ হাৰ 33.21%লৈ বৃদ্ধি পাইছিল। এইবাৰ বিজেপিৰ ভোটৰ শ্বেয়াৰ 37.81%লৈ বৃদ্ধি পাইছে। কালি ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে 37.81% ভোট লাভ কৰিছে। জয়লাভ কৰা আসনৰ সংখ্যা বৃদ্ধি পোৱা পৰিস্থিতিত লাভ কৰা ভোটৰ সংখ্যা বৃদ্ধি পোৱাটো স্বাভাৱিক। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই সময়ছোৱাত বিৰোধী কংগ্ৰেছ দল প্ৰায় বিধ্বস্ত হৈ পৰিছে, কিন্তু কংগ্ৰেছৰ ভোট শ্বেয়াৰ বিশেষ হ্ৰাস পোৱা নাই। আমি তথ্য বিশ্লেষণ কৰিলে পাওঁ যে 2016 চনত পৰাজিত কংগ্ৰেছৰ ভোট শ্বেয়াৰ আছিল 30.96%। লক্ষণীয় যে এই হাৰ আছিল সেই বছৰ ক্ষমতা দখল কৰা বিজেপিতকৈ সামান্য বেছি। 2021 চনৰ কংগ্ৰেছৰ ভোট শ্বেয়াৰ 2016 চনতকৈ সামান্য কমি 29.67% হৈছিল। কিন্তু এইবাৰ কালি ঘোষণা কৰা ফলাফল অনুসৰি কংগ্ৰেছ দল প্ৰায় সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে যদিও দলটোৱে লাভ কৰা ভোটৰ শ্বেয়াৰ বৃদ্ধিহে পাইছে। কালি হোৱা ভোট গণনা অনুসৰি কংগ্ৰেছৰ ভোটৰ শ্বেয়াৰ হৈছে 29.84%, সামান্য বাঢ়িছে। যিদৰে বিজেপিৰ ভোট শ্বেয়াৰ বাঢ়িছে, সামান্য হ'লেও কংগ্ৰেছৰো ভোট শ্বেয়াৰ বাঢ়িছে। তেন্তে কমিছে কাৰ? 2016 চনত অগপ দলৰ অসম গণ পৰিষদৰ ভোট শ্বেয়াৰ আছিল 8.14%। 2021 চনত ই কমি হৈ গৈ 7.91%। আৰু এইবাৰ কালি ঘোষণা কৰা ফলাফল অনুসৰি অগপ দলৰ ভোট শ্বেয়াৰ 6.47%লৈ হ্ৰাস পাইছে। ইপিনে 2016 চনত BPF দলৰ ভোট শ্বেয়াৰ আছিল 3.94%। 2021 চনত ই কমি হৈছিলে 3.39%। কালি ঘোষণা কৰা ফলাফল অনুসৰি BPFে 10খন আসনত জয়লাভ কৰিছে। যোৱা বছৰ তেওঁলোকৰ আসনৰ সংখ্যা আছিল মাত্ৰ 3খন। এইবাৰ 10খন আসন দখল কৰাৰ পাছত বিজেপিৰ ভোটৰ শ্বেয়াৰ সামান্যহে বৃদ্ধি পাইছে। তেওঁলোকৰ ভোট শ্বেয়াৰ হৈছেগৈ এবাৰ 3.73%। BTADৰ আনটো ৰাজনৈতিক দল UPPLে 2021 চনত, সেইটো তেওঁলোকৰ প্ৰথম নিৰ্বাচন আছিলে, সেই প্ৰথমটো নিৰ্বাচনত তেওঁলোকে ভোট পাইছিলে 3.39%। এইবাৰ UPPLে শোচনীয় প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ এজনো বিধায়ক নিৰ্বাচিত হোৱা নাই আৰু তেওঁলোকৰ ভোট শ্বেয়াৰ হ্ৰাস পাইছে 2.29%লৈ। আকৌ আমি যদি চাওঁ 2016 চনত UDFৰ ভোট শ্বেয়াৰ আছিলে 13.09%। 2021 চনত UDFৰ ভোট কমি হৈছিলগৈ 9.29%। গুৰুত্বপূৰ্ণ কথাটো হৈছে UDFে লাভ কৰা ভোট শ্বেয়াৰ এইবাৰ অভাৱনীয়ভাৱে হ্ৰাস পাইছে। সেয়া হৈছেগৈ মাত্ৰ 5.46%। এতিয়া কথাটো হৈছে যে এইবাৰ বিজেপিৰ ভোট শ্বেয়াৰ বাঢ়িছে, সামান্য হ'লেও কংগ্ৰেছৰো ভোট শ্বেয়াৰ বাঢ়িছে। BPF দলৰো তেনেকৈ সামান্য বাঢ়িছে। অন্য সকলো দলৰে ভোট শ্বেয়াৰ কমিছে। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত এইবাৰ বিজেপিৰ ভোট শ্বেয়াৰ বাঢ়িছে 4.6%। আনহাতে কংগ্ৰেছৰ ভোট শ্বেয়াৰ বাঢ়িছে 0.17%। BPFৰ ভোট বাঢ়িছে 0.34%। ইয়াৰ বিপৰীতে অগপৰ ভোট কমিছে 1.44%। BPFৰ UPPLৰ ভোট কমিছে 1.1%। আনহাতে
AIDUFৰ ভোট কমিছে 3.83%। মই ইতিমধ্যে উল্লেখ কৰা তথ্যত এই কথা স্পষ্ট হৈ পৰিছে বিজেপিয়ে তেওঁলোকৰ যি মিত্ৰ দলবোৰ আছে এই মিত্ৰ দলবোৰক ক্ৰমাৎ গ্ৰাস কৰিছে। BPFে এইবাৰ কোনোমতে মূৰ পুনাই থিয় হ'বলৈ চেষ্টা কৰিছে যদিও অগপ আৰু UPPLৰ কি অৱস্থা হৈছে ৰাইজে ইতিমধ্যে দেখিছে। এই দুইটা দলে হেৰুৱা ভোট নিশ্চিতভাৱে বিজেপিলৈ গৈছে। কিন্তু AIDUFৰ হেৰুৱা ভোটখিনি কোনে পাইছে? বিধ্বস্ত হ'লেও কংগ্ৰেছৰ ভোট সামান্য বাঢ়িছে 0.17%, কিন্তু বিজেপিৰ ভোট বাঢ়িছে 4.6%। আকৌ AIUDFৰ ভোট কমিছে 3.7%। এই পৰিসংখ্যাৰ নিশ্চিতভাৱে এক গুৰুত্ব আছে। H8 ইনচাইট চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। নমস্কাৰ।